হাতীগাঁৱৰ মানে মেইন ৰোডত আছে আমাৰ নতুন পথৰ ফালে ওলাইছে কিন্তু বৰষুণৰ মাত্ৰা বেছি হৈছে কিন্তু তথাপি আমি ভৰলুত যিটো আমাৰ পাম্প হাউচ আছে তাত আমি পাম্প হাউচ চলাব পৰা মানে লগা হোৱা নাই কাৰণ ভৰলু দি পানী আমাৰ গৈ আছে বাহিনী দি আমি ডাইভাৰশ্যন কৰিছোঁ সেইটো আমাৰ পিপকৈ দি আমাৰ শিলখাকৰ ফালে পানী গৈ আছে তো নিশ্চয়কৈ এইখিনি কৰা হ'ব আৰু এঘণ্টাৰ পিছত সকলো পানীখিনি ওলাই যোৱাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰি আছোঁ সেইটো মেইন আমাৰ যিটো পাইপলাইন আছে পাইপলাইন আমি চাফা কৰিব পৰা নাই পাইপলাইনে যদি চাফা হ'ব তেতিয়াহ'লে নিশ্চয়কৈ আৰু পাইপলাইন কৰাৰ কাৰণে IOCৰ পৰা বা আমাৰ অইলৰ পৰা আমাৰ অলপ এটা বাধা আছে সেইখিনি চাফা কৰিলে বা তাৰ কাষেদি আমি যদি এটা বেলেগ এটা ড্ৰেইন লৈ যাব পাৰোঁ সেইটো আমি কৰিব আগন্তুক দিনত ষ্ট্ৰম ৱাটাৰৰ কাৰণে যিটো আমাৰ ড্ৰেইন লাগে ড্ৰেইনেজ ছিষ্টেমটো আমি চাব লাগিব নাই নলাখিনি কাম কৰি আছে আৰু যিখিনি নালা সম্পূৰ্ণ হ'ব লগা আছে সম্পূৰ্ণ হ'লে আমি আশা কৰিছোঁ সম্পূৰ্ণ নলাখিনিৰ পৰা আমি কামখিনি আমি পাব পাৰিম আমি পূৰ্বৰ এই যিটো বৰষুণৰ পৰিমাণ আছে 60 to 70 mm বৰষুণ দিছে তাত আমাৰ 4 দিনকৈ গুৱাহাটীত পানী থাকিব লগা হৈছিলে কিন্তু আজি আমাৰ খুব বেছি কম জাগাত য'ত দ অঞ্চল আছে তাতে পানী আমি দেখিবলৈ পাইছোঁ আগন্তুক দিনত সেইখিনিও যেন আমি পানী সোনকালে লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা গ্ৰহণ কৰিম হ'ব বানপানী নহয় পানীটো জমা হ'ব পানীটো সোনকালে লৈ যাব বাহিনী আমাৰ যেতিয়া লক্ষ্মীজান যেতিয়া অলপ বহল হ'ব পাৰিব আমাৰ নলা নৰ্দমা সুন্দৰকৈ বনোৱা সম্পূৰ্ণ হ'ব তেতিয়া আমি এইখিনি আমি লৈ যাব পাৰিম আৰু ছাৰ্ভে অঞ্চলৰ বহুখিনি এটা টেকনিকেল প্ৰব্লেম আছে আমাৰ যিটো পাইপলাইন সেই পাইপলাইনক ক্লিয়াৰ কৰিব পাৰিলে আমি কৰিব পাৰিম